দীপৰ বিলৰ পৰা আমি গণেশগুৰি যাম। পাৰ্টনাৰ দুয়ো পাৰ্টনাৰ। আজি মই যাই আছো নতুন কামত আৰু এইটো হ'ব মোৰ মিনি ব্লগ। যি গতিকে আজি কামৰ প্ৰথম দিন গা চা ধুই কিনে ভগৱান সাক্ষী কৰি যাত্ৰা আৰম্ভ কৰি দিলো নতুন জাৰ্ণিৰ কাৰণে। আজি এইটো যাতে ভালে ভালে যায়। আহি গ'ল মোৰ নতুন পাৰ্টনাৰ। তই 8টা-10 যাম বুলি কৈছিলি দেখোন। নতুন কামত যাই আছো তাৰমানে আজি বেলেগ কামত। মেণ্টৰ এৰি দিলো। এতিয়া মই আহি পালো কামৰ জাগাত। এতিয়া এই কেইটামান ল'ৰা আহিছে, বহি আছে, তাতে অলপ কথা পাতি আছে। মই কাৰ লগত কথা পাম, মইতো নতুন মানুহ হয়। ক'ৰবাত ছিংগেল ৰুম এটাত বহাই থৈ দিছে। ইফালে চাই আছো আবাৰেঙাৰ দৰে। বহি আছো, আধা ঘণ্টা ৰখিছো, কোনোবা আহিব কিবা কাম দিব। নতুন মানুহে কি কাম দিব নাজানো। তাৰমানে ফাইনেলি এই ঘৰৰ পিছত মোৰ পাৰ্টনাৰ লগত মোক পঠাই দিছে কিবা কাম কৰিবৰ কাৰণে। এতিয়া চন্দ্ৰপুৰৰ কাৰণে মাল উঠাই দিছে, এতিয়া মাল লোৱাত হৈ আছে। আজি ইমানতে সমাপ্ত কৰিলো মিনি ব্লগটো। মই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, পেজটো ফ'ল' কৰিব, আপোনালোকে ফ'ল' কৰি ল'ব। মোৰ আজি প্ৰথম ডিউটি 7টা বাজি গ'ল। এতিয়া বৰ্তমান গণেশগুৰি যাম। ইয়াৰ পৰা আমি বৰ্তমান দীপৰ বিল হৈ যাই আছো। আমি দীপৰ বিলৰ পৰা আমি গণেশগুৰি যাম।